হাগ্ৰামা মহিলাৰী কোন হয় হাগ্ৰামা মহিলাৰী দেৱৰগাঁও সমষ্টিৰ পাৰিষদ হয় MCLA জানে না নাজানে আপোনালোকে এজন MCLA বিটিআৰ চুক্তি ইমপ্লিমেণ্ট হ'ব নহ'ব ক'লে কিবা পাৰ্থক্য হ'ব জানো কিবা ডিফাৰেঞ্চ হ'ব এই বহুত MCLA আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াওটো MCLA হয় না নহয় MCLA হোৱাৰ পিছতে তেখেতে CM হয় গতিকে এজন MCLA বা বিটিআৰৰ CM এ কোৱা নকোৱাৰ দি ভাৰত চৰকাৰে যে বিটিআৰ চুক্তি ইমপ্লিমেণ্ট কৰিব নকৰিব এইটো কোনো কথা নহয় BPFৰ কোনবা সাংসদ আছে নেকি এজনৰ সাংসদ নাই পাৰ্লিয়ামেণ্টত ক'বলৈ আছে মোদী ডাঙৰীয়াক যাই পেলাই ক'বলৈ সাংসদ আছে অমিত শ্বাহ ডাঙৰীয়াক ক'বলৈ সাংসদ আছে আমাৰে সাংসদ আছে দুইজন ৰাজ্যসভাৰ সাংসদ আছে লোকসভাৰ সাংসদ আছে আমাৰ UPPLৰ ইলেকশ্যন হাৰিলো বুলি আপোনালোকে যে এনেকৈ যে কয় যে হাগ্ৰামাই এনেকৈ তেনেকৈ কিবা কিবি কয় আপোনালোকে এইটো ৰাছিয়াৰ পাৰ্টি বুলি কৈ দিলে হাগ্ৰামাই তেখেতে নিজেই টুপিত কি লিখি লৈছিল মেক আমেৰিকা গ্ৰেট এগেইন ডোনাল্ড ট্ৰাম্পৰ যে আমেৰিকাৰ ইলেকশ্যনত ব্যৱহাৰ কৰা শ্লোগান মেক আমেৰিকা গ্ৰেট এগেইন এইটোতো BPFৰ কৰ্মীবিলাক টুপিত লিখি লৈছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া স্বয়ং টুপিত লিখি লৈছিল যে মেক আমেৰিকা গ্ৰেট এগেইন তাৰ মানে BPFে আমেৰিকাৰ জন্ম লোৱা পাৰ্টি হয় ইণ্ডিয়া এইটো কথাটো বহুত ইণ্টাৰেষ্টিং হৈ গৈছে কথাটো এনেকুৱা কথাটো হ'ল ৰাজনৈতিক দলবিলাকৰ ফাণ্ডামেণ্টেল ডিউটিটো কি ফাণ্ডামেণ্টেল ডিউটিটো হ'ল নিৰ্বাচনত অংশগ্ৰহণ কৰা এইটো সংবিধানতে লিখা আছে ভাৰতীয় সংবিধানত আমাৰ ইণ্ডিয়ান ডেমক্ৰেচিত আপুনি যদি ৰাজনৈতিক দল হয় তেনেহ'লে আপুনি ৰাজনীতিত মানে অংশগ্ৰহণ কৰিব লাগিব কেনেকৈ অংশগ্ৰহণ কৰিব নিৰ্বাচনত আপুনি অংশগ্ৰহণ কৰিব লাগিব গতিকে UPPL এটা ৰাজনৈতিক দল হয় এইটো কোনো মন্দিৰ কমিটি নহয় এইটো সাহিত্য সভা নহয় ছাত্ৰ সংগঠন নহয় আমি অৰাজনৈতিক সংগঠন নহয় আমি ৰাজনৈতিক সংগঠন হয় গতিকে নিৰ্বাচন আমি খেলিমে এইটো মানে উইথ ইণ্ডিয়া উইদাউট ইণ্ডিয়া উইথ ইণ্ডিয়া উইদাউট ইণ্ডিয়া আমি অকলে বিটিআৰৰ ভিতৰে বাহিৰে নিৰ্বাচন খেলিম আপোনালোকে খুশ আজি এনাউন্স কৰি দিলোঁ মই আমি ইলেকশ্যন খেলিম বুলি কিমানটা খেলিব এইটো আমি ফাইনেল কৰিম আলোচনা বিলোচনা কৰি আছে সময়ো হোৱা নাই এতিয়াও নিৰ্বাচন ঘোষণা হোৱা নাই নিৰ্বাচন ঘোষণা হ'লেহে আমি ক'ত খেলিম আমি তেতিয়া নিজৰ সংগঠনটো মজবুত কৰি আছোঁ বিটিআৰৰ ভিতৰে বাহিৰে সংগঠন মজবুত কৰি আছোঁ এইটোকে আপোনালোকক ক'ব পাৰোঁ কোনো দলে ক'ব নোৱাৰে যে কিমানখন আসনত খেলিব কোনে ক'ব পাৰে কংগ্ৰেছে ক'ব পাৰিব নোৱাৰে BJPয়ে ক'ব পাৰে নোৱাৰে AGPয়ে ক'ব পাৰে নোৱাৰে খালি এটা জল্পনা কল্পনা চলিছে সকলোৰে এটা এছেছমেণ্ট চলি আছে আমি এটা চিৰিয়াছ ৰাজনৈতিক দল হয় 5 বছৰ আমি শাসনত থাকিলোঁ এতিয়া ৰাজনৈতিক দলৰ কামটো খালি শাসনত থকা নহয় আমি অপজিশ্যনত থকাটো ৰাজনৈতিক দলৰ এইটো মানে কাম হয় সদায় যদি আপুনি চৰকাৰত থাকিব বিচাৰে কেনেকৈ আপুনি পলিটিকেল পাৰ্টি হ'ব কওকচোন আৰু আপোনালোকক মানে ৰেষ্ট এশ্যোৰ্ড এইবাৰ বিটিআৰত যিমান মজবুত চৰকাৰ তাতকৈ বেছি মজবুত অপজিশ্যন